যে কিছু সাংবাদিকে মানে কিছু পোর্টেল চেনেল আৰু কিছু আমাৰ নিউজ চেনেলৰ সাংবাদিকে মোৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মোক মানে অপদস্থ কৰি আছে, মানসিক মানে টৰ্চাৰ কৰি আছে। তেওঁলোকৰ সত্যতাটো তেওঁলোকে বাহিৰ কৰিব লাগে, তাৰপিছত তেওঁলোকে বাতৰি কৰিব। কাৰণ আমাৰো ফেমিলি আছে, আমাৰো ল'ৰা আছে, ছোৱালী আছে, ফেমিলি আছে। গতিকে আমাৰো কয় যিহেতু মুছলিম কাৰণে আপুনি বজাই থাকোঁ, যে মই তাত আৰু কি ক'ম। মইতো এতিয়া অসমীয়া মানুহ এজন হৈ মইতো এতিয়া বাংলা ভাষা নাজানো যে বাংলাদেশত যাম, মইতো আৰবী ভাষা নাজানো যে মই আৰবত যাম। মই শুনিবলৈ পাইছোঁ মানে কেইটামান নিউজ চেনেল আৰু কিছুমান পৰ্টেল চেনেলত মোৰ বিৰুদ্ধে আজি কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে বজাই আছে। আমাৰ ৰাণীফলগাঁও সমবায় সমিতিৰ ক্ষুদ্ৰ অঞ্চল বেংকৰ কাৰণে। আচলতে মই আজি 2024 আপোনালোকৰ এখন মই আপোনালোকক দেখুৱাইছোঁ। 2024 23/2 মই ৰিজনেশ্যন দিছোঁ মোৰ শাৰীৰিক অসুবিধাৰ কাৰণে। মোৰ আজি আপোনালোকেও জানে মই আজি 31 বছৰ চুগাৰত ভুগি আছোঁ। প্ৰেছাৰ আছে, থাইৰইড আছে, কলেষ্ট্ৰল আছে, হাৰ্টৰ প্ৰব্লেম আছে। গতিকে ঘৰৰ পৰাও মোক বাধা দিছে। গতিকে মই 2024 23/2 মই এখন ৰিজনেশ্যন দিছোঁ আৰু মোক গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও 2024 7/3 অৰ্থাৎ 10 দিন পিছত তেওঁলোকেও এখন উপসভাপতিক দায়িত্ব দি মোক অব্যাহতি দিয়ে ডিপাৰ্টমেণ্টৰ পৰা দিয়ে, আপোনাৰ প্ৰপাৰ্টি ডিপাৰ্টমেণ্টৰ পৰা। গতিকে তাৰপিছত আমাৰ যিটো ক্ষুদ্ৰ সঞ্চয় আছিল, সেই ক্ষুদ্ৰ সঞ্চয়টো মই থকা অৱস্থাত খুব সুন্দৰভাৱে চলি আছিল। তাত কোনো এজন ব্যক্তি ক'ব নোৱাৰে যে মই থকালৈকে তাত অন্ততঃ মোৰ দায়িত্ব যেতিয়ালৈকে আছিল তাত সভাপতি হৈ, তেতিয়ালৈকে কোনো এজন ব্যক্তিৰ তাত মানে মেচুৰিটি, আমাৰ যিটো বছৰীয়া মেচুৰিটি দিওঁ, সেই মেচুৰিটি এজনেও পাব বুলি পেলাই আজিলৈকে ক'ব নোৱাৰে। মই সম্পূৰ্ণখিনি মই তাত পূৰা সম্পূৰ্ণভাৱে কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল আমাৰ কমিটিৰ সভাপতি হওক বা কমিটি আমাৰ 15জনীয়া থাকে, উপসভাপতি থাকে আৰু তাৰ লগত আমাৰ মেম্বাৰ থাকে। গতিকে এই কমিটিখনৰ দায়িত্ব হ'ল যে আমি হিচাপখিনিহে চাব পাৰা, বাকী আমি তাত কেনেকৈ টকা পইচা লাৰে, কেনেকৈ টকা পইচা আহে, কেনেকৈ টকা পইচা দিয়ে, সেইটো আমাৰ দায়িত্ব নহয়। গতিকে আমি তাত খালি হিচাপখিনি চাব লাগে। আমি মাহেকীয়া এখন মিটিং হয়, হিচাপখিনি চাওঁ আৰু যাৰ কাৰণে নেকি আমি 12 মাহৰ হিচাপখিনি আমি 12 মাহে চাওঁ। চোৱাৰ পিছত আমাৰ যিটো অডিট, সেইটো অডিট ডিপাৰ্টমেণ্টৰ পৰা আহে, ডিপাৰ্টমেণ্টৰ অফিচাৰ আহি তেওঁলোকে অডিট কৰে। অডিট কৰি পেলাই তেওঁলোকে সেই অডিটখন আৰু সাধাৰণ সভাত আমাৰ পাছ কৰে। সাধাৰণ সভাত পাছ কৰাৰ পিছত আমাৰ আৰু তাত ক'ব লগা একো নাই। আমাৰ যদি কিবা থাকিলহেঁতেন, তাত যদি কিবা ফল্ট থাকিলহেঁতেন, তেতিয়াহ'লে অডিটৰে, আমাৰ ডিপাৰ্টমেণ্টৰ অডিটৰ যিহেতু গভৰ্ণমেণ্ট অফিচাৰ এজন তেওঁ আমাক ধৰি দিব। গতিকে আজি 19 বছৰ মই এই সমবায়খনত আছোঁ আৰু 19 বছৰে এই ক্ষুদ্ৰ অঞ্চলটো চলি আছিল। 19 বছৰে তেওঁলোকে অডিটত প্ৰত্যেক বছৰে অডিট কৰি আমাৰ সাধাৰণ সভাত তেওঁলোকে প্লেচ কৰে আৰু সাধাৰণ সভাই সেইটো অনুমোদন দিয়ে। যদি অনুমোদন বেয়া থাকিলে, কিবা ভুল থাকিলে তেওঁলোকে অনুমোদন নিদিলে হয়। এইটো আপোনাৰ যোৱা লাষ্টত মই আনিছোঁ, লাষ্টত 2023-24 বৰ্ষৰ অডিট। তাৰমানে মই 2024 বৰ্ষৰ 7/2 মই ৰিজাইন দিছিলোঁ। আৰু এইটো আছে আপোনাৰ 2024 মাৰ্চৰ পিছত হোৱা অডিট। গতিকে মই থকা পিছত হোৱা অডিট, মই ৰিজাইন দিয়াৰ পিছত দিয়া এইটো অডিট। আৰু এই অডিটৰ পৰা আপোনালোক কৈছে, এই অডিটত সাধাৰণ সভাত পাছ কৰাইছে তেওঁলোকে, সাধাৰণ সভাত পাছ হৈছে, সাধাৰণ সভাই অনুমোদন দিছে। অডিট ৰিপৰ্টত আমাক একো এটা আমাৰ ফল্ট নাই, মোৰ ফল্ট নাই। তাৰপিছত কিন্তু দুখৰে মই জনাওঁ আপোনালোকক যে কিছু সাংবাদিকে মানে কিছু পৰ্টেল চেনেল আৰু কিছু আমাৰ নিউজ চেনেলৰ সাংবাদিকে মোৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মোক মানে অপদস্থ কৰি আছে, মানসিক মানে টৰ্চাৰ কৰি আছে। গতিকে মই বিশেষভাৱে অনুৰোধ কৰোঁ তেওঁলোকৰ সত্যতাটো তেওঁলোকে বাহিৰ কৰিব লাগে, তাৰপিছত তেওঁলোকে বাতৰি পৰিৱেশন কৰিব লাগে। কাৰণ আমাৰো ফেমিলি আছে, আমাৰো ল'ৰা আছে, ছোৱালী আছে, ফেমিলি আছে। গতিকে আমাৰো আঘাত লাগে। মই দুখেৰে জনাইছোঁ তেওঁলোকক, অনুৰোধ জনাইছোঁ তেওঁলোকে সত্যটো, যিহেতু আমাৰ এইটো আপোনাৰ ৪ৰ্থ স্তম্ভ বুলি কয় সংবিধানত। গতিকে ইমান ডাঙৰ এটা সংবিধান ৪ৰ্থ স্তম্ভৰ ব্যক্তি বা সাংবাদিক হৈ তেওঁলোকে যাতে সত্যটো কৰি তাৰপিছত আৱিষ্কাৰ কৰি তেওঁলোকে যাতে বাতৰি পৰিৱেশন কৰে, তাৰ বাবে তেওঁলোকক মই বিশেষভাৱে অনুৰোধ কৰিছোঁ। আৰু এইটো যদি কোনোবা মুছলমান বুলি পেলাই কোনোবাই যদি ভাবি পেলাই কৰে, মোৰ তাত ক'ব লগা একো নাই। কাৰণ এতিয়া আমি
অসমত জন্ম হৈছোঁ আমাৰ 5টা পিঢ়ি এতিয়া চলি আছে গতিকে এইটো যদি এতিয়াও যদি কোনোবাই কয় যে মুছলিম কাৰণে আপুনি বজাই থাকোঁ তে মই তাত আৰু কি ক'ম মইতো এতিয়া অসমীয়া মানুহ এজন হৈ মইতো এতিয়া বাংলা ভাষা নাজানো যে মই বাংলাদেশত যাম মইতো আৰবী ভাষা নাজানো যে মই আৰবত যাম গতিকে মই এতিয়া কি কৰিম মই যিহেতু অসমতে জন্ম হৈছোঁ অসমত মৰিব লাগিব মোৰ আজি 5টা পিঢ়ি চলি আছে গতিকে যদি মুছলমান ভাবি পেলাই তেওঁলোকে কৰিছে মোৰ ক'ব লগা উপায় নাই মোৰ মানে ভাগ্য বুলি ক'ম মই এতিয়া মুছলমান নহয় এতিয়া জন্ম পোৱাটো মোৰ দুৰ্ভাগ্য বুলি মই ভাবি লৈছোঁ আৰু যদিহে আপোনালোকক কৈছোঁ যদিহে তেওঁলোকে সত্যতাটো বাহিৰ কৰি পৰিৱেশন কৰে মই ভাল পাম আৰু ইয়াত মোৰ কোনো ফল্ট নাই কাৰণ এইটো আপোনাৰ 19 বছৰৰ আপোনাৰ এইটো অডিট চলিছে 19 বছৰ ইয়াত হেৰি কৰে আৰু দ্বিতীয় কথা হ'ল কি আমাৰ যিটো সমবায়ত এজন ছুপাৰভাইজাৰ দিয়ে ডিপাৰ্টমেণ্টৰ পৰা সেই ছুপাৰভাইজাৰজনেও আমাৰ মাহে মাহে আহি তেওঁ আমাৰ হেৰিবিলাক মানে চাই গোটেই বহি চহি হিচাপ পোচাপ কৰি চাই প্ৰতি মাহে চাই পেলাই তেওঁলোকে আৰু এইটো প্লেচ কৰে আপোনাৰ ডিপাৰ্টমেণ্টত আৰু আমাৰ সমবায়ৰ যিজন ছেক্ৰেটাৰী সম্পাদক তেওঁ প্ৰতি মাহে আমাৰ হিচাপবিলাক ডিপাৰ্টমেণ্টত আপোনাৰ প্লেচ কৰিব লাগে গতিকে এই বস্তুবিলাক প্ৰতি মাহে মাহে আমাৰ তাত ডিপাৰ্টমেণ্টত প্লেচ কৰে গতিকে মোৰ যেতিয়া মই লাষ্ট অহা বছৰটোতো যেতিয়া মোৰ এইখন আপোনাৰ 23-24 আপোনালোকৰ এইখন আপোনাৰ অডিটৰ গোটেই অডিট ৰিপৰ্ট গোটেই এই 23-24 অডিট ৰিপৰ্টতো যেতিয়া মোৰ ওপৰত কোনো ফল্ট নাই বা মোৰ ওপৰত কোনো একো পোৱা নাই অফিচাৰে তাৰপিছতো কিন্তু কিয় টানি থাকে মোক মই নাজানো গতিকে এইটো সম্পূৰ্ণ আমাৰ কমিটিৰ কোনো হেৰি নাই কাৰণ যিহেতু আমি কমিটি তাত কোনো আমাৰ দায়িত্ব নাথাকে লেখা পঢ়া হিচাপ নিকাচ চব তেওঁলোকৰ সম্পাদকৰ ওপৰত দায়িত্ব থাকে গতিকে এইটো মই বিশেষভাৱে অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে চতুৰ্থ স্তম্ভ বুলি কোৱা পৰা আহি সাংবাদিকতা কৰা তেওঁলোকে যাতে নিৰ্ভীক হিচাপে সাংবাদিকতা কৰে তাৰ বাবে মই তেওঁলোকক অনুৰোধ জনাইছোঁ মই কাতৰৰে অনুৰোধ জনাইছোঁ মই যেতিয়া আছিলোঁ মই আপোনাক আগতে কৈছোঁ যে মই থকা সময়ত এজন যদি কোনোবাই যদি পইচা পোৱা নাই মই থকালৈকে যে আপোনালোকে যি কয় মই তাতে মোৰ পাতি গ্ৰহণ কৰিম কিন্তু মই থকালৈকে এজনো বাকী নাই তাৰপিছত 9 মাহমান পিছত মই অহাৰ 9 মাহমান পিছত তাৰপিছত কি হ'ল মানে অলপ লাহে লাহে বেংকৰ অৱস্থাটো বেয়া হ'ল আৰু মই যেতিয়া মই যিহেতু তাত 19 বছৰ আছিলোঁ তেতিয়া মই তেওঁলোকক মই সুধিছিলোঁ কমিটিকো সুধিছিলোঁ ফোন কৰি সভাপতিক আৰু আমাৰ সম্পাদক সুধিছিলোঁ যে কি হ'ল এই বস্তুটো কিয় এনেকুৱা তেনেকুৱা হ'ল যে তেওঁলোকে ক'লে যে আপুনি যোৱাৰ পিছত আপুনি থকালৈকে মানে বেংকটোত খুব এটা ভাল চলিছে আপুনি যোৱাৰ পিছত ৰাইজে পইচা নথোৱা হ'ল মানে ময়ো ভাবিছোঁ হয় মানে বহুতে মোক সোধে যেতিয়া মোৰ তাতে এটা একাউণ্ট খোলে বহুতে সোধে চিৰাজ দা এইবাৰতো ইলেকশ্যন আহিছে আপুনি থাকিব নে নাথাকিব গতিকে বহুতে সুধিছিল কাৰণ মোৰ ওপৰত এটা বিশ্বাস থাকিব তেওঁলোকে পইচা থৈছিল আৰু মই অহাৰ পিছত যেতিয়া মানে পাব্লিকে গম পালে তেওঁলোকে পইচাটো নথোৱা হ'ল মোৰ ভাৱ আৰু নথোৱা হোৱাৰ কাৰণে লাহে 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 মানে বেংকটোৰ অৱস্থাটো বেয়া হ'ল আৰু মই অহাৰ কিন্তু 8 মাহ 9 মাহ বেংকটো খুব সুন্দৰভাৱে চলি আছে মই অহাৰ পিছতো মই গম লৈছোঁ খবৰ লৈছোঁ মই অহাৰ পিছতো কিন্তু চলি আছিল পিছত লাহে লাহে হয়তো সকলো হয়তো তেনেকুৱা সভাপতিও লাগিব বা তেনেকুৱা কমিটিও লাগিব গতিকে এতিয়া মই আৰু এটা আপোনাক ক'ব খুজিছোঁ মই যদি কিবা তাত ইলিগেলি ঘটিলে মোৰ যদি তাত কিবা ফল্ট থাকিলে বা কিবা থাকিলে তেতিয়াহ'লে মোৰ দায়িত্বটো উপসভাপতিকে ল'লেহেঁতেন নিশ্চয় নল'লেহেঁতেন আৰু উপসভাপতিৰ যদি কিবা কাৰণত তেওঁ ফল্ট পালে বৰ্তমানৰ সভাপতি যিটো গতিকে সেই সভাপতিজনে কিয় দায়িত্বটো ল'লেহেঁতেন যে মই এটাই ভাবোঁ যে আমাৰ কোনো ফল্ট নাই আমাৰ কোনো তাত কোনো ইলিগেল কৰা নাছিলোঁ কোনো আমি হেৰি কৰা নাছিলোঁ আৰু আপোনালোকক জনাই থওঁ মই আজি 19 বছৰ তাত থাকিলোঁ মোৰ কোনো ভাবচা ৰাখা নাই যে মই অমুকত গৈছোঁ তেতিয়া ভাবচা দিবলৈ সভাপতি বুলিয়াকে দিয়ে কিন্তু মই সমবায়ত কেনেকুৱা ভাবচা দিয়া নাই দ্বিতীয় কথা হ'ল আপোনালোকে খবৰ ল'ব মই যেতিয়া গৈছিলোঁ এটা বিৰাট ডাঙৰ শূন্য এটা আছিল তাত মানে কি ভাড়া ঘৰত আছিলোঁ আমি এটা 12 ৰুমত এটা ভাড়া ঘৰত আছিলোঁ কিন্তু মই যাই তাত কমিটিৰ লগত লগ লাগি আমাৰ সমবায়ৰ সম্পাদকৰ যথেষ্ট তাত অৰিহণা আছে গতিকে আমি লগ লাগি কৰিলোঁ কি এতিয়া 50 লাখ টকীয়া এডোখৰ মাটিত আজি এটা 3 মহলীয়া বিল্ডিং এটা বনাইছোঁ মোৰ জীৱনত মই ভাবিছোঁ তো পাব্লিকৰ কাৰণে খুব ভাল কাম কৰিছোঁ আৰু গোদাম ঘৰ এটা বিল্ডিং এটা গোদাম ঘৰ ধপগুৰিত বনাইছোঁ আৰু বৰিহাটত আপোনালোকে দেখিব 3 মহলীয়া এটা বিল্ডিং বনাইছোঁ যিটো ভাড়া ঘৰত আছিলোঁ আমি গতিকে আমি যদি বেয়া কাম কৰিলোঁ হয় বেয়া কৰ্ম কৰিলোঁ হয় যদি পইচা খাবা বুলি পেলাই কিবা ভাবিলোঁ হয় নিশ্চয় আজি সেইখিনি কাম হৈ নুঠিল হয় বা ইমান টকাৰ প্ৰপাৰ্টি নিশ্চয় ৰান্ধি ভলা সমবায় নাপালে হয় গতিকে আমি খুব সৎভাৱে আমি খুব সুন্দৰভাৱে কাম কৰিছোঁ কোনেও ক'ব নোৱাৰে যে আমি ইলিগেল তাত কৰিছোঁ
কোনেও তাৰ ষ্টাফে ক'ব নোৱাৰে যে আমি তাত কিবা কৰিছোঁ। গতিকে আমাৰ কমিটিৰ তৰফৰ পৰা আমাৰ একো নাই। মই অহাৰ পিছতো খুব সুন্দৰকৈ বেংক চলি আছিল, ক্ষুদ্ৰ অঞ্চল চলি আছিল, আৰু যিটো উপসভাপতিৰ দায়িত্ব লৈছে তেওঁৰ সময়তো চলি আছিল, সভাপতিৰ সময়তো চলিছিল। তাৰপিছত লাহে লাহে কি হ'ল, ক্ষুদ্ৰ অঞ্চলটো মানে মানুহে ভাবিলে যে চিৰিয়াছ নাই, যেতিয়া আমি পইচা নাপাম নেকি এই বুলি ইফালে মানুহে নথা অহা ভয়ত এতিয়া লাহে লাহে মানে ক্ষুদ্ৰ অঞ্চলটো এতিয়া বেয়া পিনে ঢাল খাইছে। এইটো চাওক, এতিয়া মই আমাৰ সমবায় সম্পাদকক সুধিছিলোঁ, যিহেতু মই তাত ইমান বছৰ আছোঁ, মোৰ এটা আন্তৰিকতা আছে, কাৰণ সেই সমবায়টো প্ৰথম প্ৰতিষ্ঠাপক ব্যক্তি ময়েই ক্ষুদ্ৰ অঞ্চলটো। আৰু সেইদিনা আপোনাৰ আমাৰ সমবায় মন্ত্ৰী আছিলে, কংগ্ৰেছ চৰকাৰ আছিল, গৌতম বৰা ডাঙৰীয়া, আৰু DC আছিলে লংইণ্টি কাঠাৰ, আৰু DC আছিলে এয়াৰ আছিলে SK নাথ, তাৰপিছত আপোনাৰ MLA আছিলে আমাৰ ৰমন কুটিয়া ডাঙৰীয়া। তেওঁলোকক লগৰ মাতি আনি মিটিং কৰি, ৰাজহুৱা হিচাপে মিটিং কৰি আমি সেই ক্ষুদ্ৰ অঞ্চলটো আমি সেইদিনা অপেনিং কৰিছোঁ, তাত ফলক লগোৱা আছে। গতিকে আমি তেতিয়াৰ পৰা আমি ইমান সুন্দৰকৈ দি আছোঁ। এতিয়া যিখিনি মানুহ মই সুধিছিলোঁ আমাৰ সমবায় কৰ্তৃপক্ষক, সোধাওঁতে তেওঁলোকে কৈছে যে নহয়, আমি 3 কোটি টকা আমি পাব্লিকৰ পৰা আমি লোন পাবা আছোঁ, আৰু পাব্লিকে আমাৰ তাতে পায় 1,35,40 লাখ মান টকা পায়। গতিকে আমি যিহেতু 3 কোটি টকা পাবা আছোঁ, গতিকে আমি 1,35 লাখ টকা পাবা আছোঁ পাব্লিকে, আমি পাবা আছোঁ পাব্লিকৰ তাতে 3 কোটি টকা। মোক মানে তেওঁলোকে কোৱা কথা, আৰু সমবায় সম্পাদক আৰু সভাপতি কোৱা কথা। গতিকে এই পইচাটো আমি ইতিমধ্যে বাকী যায় আৰু কোৰ্টত কেছ দিছে। গতিকে দিয়াৰ পিছত এতিয়াতো নিশ্চয় এইটো লেণ্ডি হ'ব। গতিকে যেতিয়া পইচাটো পাব তেওঁলোকক দিয়া ব্যৱস্থা নিশ্চয় হ'ব, তেওঁলোকে দিম বুলি পেলাই এতিয়াও কৈ আছে। গতিকে এইটো দিয়া ব্যৱস্থা নিশ্চয় হ'ব। গতিকে আমি যিহেতু বেছিকৈ পাওঁ, তেওঁলোকে কমকৈ পায়, গতিকে তাত হয়তো কোনো অসুবিধা হ'ব নালাগে। হয়তো পাব্লিকে হয়তো অলপমান দেৰি হ'ব পাৰে, ধৈৰ্য ধৰিব লাগে, সেইটো কথা। ময়ো বিচাৰোঁ এইটো যাতে মই যদি তাত কিবা সহায় কৰিব লাগে, মই তেওঁলোকক কৈছোঁ যে মই যদি তাত তেওঁলোকক সহায় কৰিব লাগে, মই কৈছোঁ কৰিম তেওঁলোকক সহায়টো। আৰু এটা কথা, মই গম পোৱা মতে কিছু এজেণ্ট যিখিনি কালেক্টৰ আছিল, 22জন কালেক্টৰ আছিল, মানে কালেকশ্যন কৰিছিল, তেওঁলোকে পইচাটো কালেকশ্যন কৰি আমাক দিছিলে, আৰু আমি লোন দিছোঁ। আৰু সেই লোনৰ পৰা ৰাইজৰ যি 6% দিব লাগে বা কালেক্টৰৰ যি 5% দিব লাগে, সেই লোনৰ পৰা আজি 19 বছৰে 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 লোনটো দিওঁ, বছৰে বছৰে লোন মাৰে। আমি প্ৰথমতে 20,000 টকা দিওঁ, তাৰপিছত 40,000 টকা দিওঁ। এজন লোনীয়ে অন্ততঃ 8বাৰ 10বাৰলৈকে লৈছে। গতিকে তেওঁলোকে কুকুৰা, গাহৰি তেনেকুৱা ধৰণৰ আমাৰ বাইলত মতে আছে আৰু এইবিলাক লোন দিয়া হেৰি। গতিকে সেইবিলাক দিছিলোঁ, গতিকে তেওঁলোকৰ পৰা পাই আছিলোঁ। কিন্তু যেতিয়া নেকি আমাৰ CM ছাৰে যেতিয়া মাইক্ৰ' ফাইনেন্সৰ পইচাটো ফ্ৰী পাব বুলি ক'লে, তেতিয়া কিছু কিন্তু খেলি মেলি হৈছে। তেতিয়াৰ পৰা হয়তো মহিলাসকলেও মানে তেনেকুৱাকৈ মহিলা গোট বেছি আছে, তেওঁলোকে পইচাটো দিয়া অসুবিধা কৰি দিছে। এতিয়া তেওঁলোকে যিহেতু আমাৰ গ্ৰেণ্টাৰ আছিলে বা দলিনত তেওঁলোকৰ পৰা আমি লিখি লৈছিলোঁ, সেই হিচাপে তেওঁলোকে এতিয়া বাকী চাইড দিছে প্ৰায় 80 লাখ টকা বোলে, আৰু প্ৰায় 1.5 কোটিমান টকা কোৰ্টত দিছে। গতিকে এইখিনি পইচা পালে তেওঁ নিশ্চয় আমাৰ পাব্লিকখিনি পাব, মই ভাবোঁ। আমাৰ অন্ততঃ 1 কোটি 1.5 কোটি টকা লাভত আছে। টকাখিনি পোৱাৰ পিছতো আমাৰ 1 কোটিৰ পৰা 1.5 কোটি টকা বাচিব। এইটো কিন্তু অলপ লেণ্ডি প্ৰচেছ হ'ব, কাৰণ যিহেতু কোৰ্টত যোৱা কথা আৰু বাকী যায় দিয়া কথা, গতিকে এইটো অলপমান দেৰি হ'ব। গতিকে এইখিনি ধৈৰ্য ধৰি মই গ্ৰাহকসকলক কৈছোঁ, মই অনুৰোধ কৰিছোঁ যে মই প্ৰাক্তন সভাপতি হিচাপেও আপোনালোকৰ বহুত মৰম পাইছোঁ, কাৰণ আপোনালোকক 8বাৰ 10বাৰকৈ আমি লোন দিছোঁ। এটা লোন যেতিয়া 20,000 টকা মাৰিব, তেতিয়া 40,000 দিওঁ, যেতিয়া 40,000 মাৰি তেতিয়া তেওঁ 1 লাখ দিওঁ, 1 লাখ যেতিয়া মাৰে তেওঁ 2 লাখ দিওঁ, কিন্তু 3 লাখৰ ওপৰত আমি কাকো লোন দিয়া নাই। গতিকে ঠিক তেনেকৈ তেওঁলোকক যিহেতু আমিও ইমান সহায় কৰিছোঁ, গতিকে যিখিনি গ্ৰাহকে পইচা পায় তেওঁলোকক মই বিশেষভাৱে অনুৰোধ কৰিছোঁ যাতে তেওঁলোকেও মানে অলপমান ধৈৰ্য ধৰে। আৰু যিসকল কালেক্টৰ, মই গোটেই কালেক্টৰৰ কথা কোৱা নাই, কিছু কালেক্টৰ এতিয়াও বোলে সমবায়ত, মই মানে আমাৰ সমবায়ৰ পৰা জানিব পাৰিছোঁ, সমবায়ত তেওঁলোকে কিছু মানে বহি এতিয়াও জমা দিয়া নাই, আৰু পইচাও তেওঁলোকে বহুতখিনি পইচা জমা দিয়া নাই। কাবাই 8 লাখ, কাবাই 7 লাখ, কাবাই 4 লাখ এতিয়াও এজেণ্টসকলৰ পৰা পইচা পাব আছে, আৰু তেওঁলোকে কিছু বহিও দিয়া নাই, আৰু তেওঁলোকে কিছু পইচাও দিয়া নাই, মই জানিব পাৰিছোঁ। আপোনালোকৰ ক্ষুদ্ৰ সঞ্চয়ে তেওঁলোকৰ ওপৰত কিবা ধৰণৰ ব্যৱস্থা লৈছেনে, যিয়ে পইচা দিব পৰা নাই? নাই, এতিয়াতো আমি পাব লগাখিনি, আমি যিখিনি পাব লগা আমাৰ দলিল সহকাৰে আমি যিখিনি গ্ৰেণ্টাৰ সহকাৰে লৈছোঁ, আমি সেইখিনিয়ে ব্যৱস্থা কৰিছোঁ। এতিয়া সেইটোও নিশ্চয় আমাৰ ডিপাৰ্টমেণ্টলি নিশ্চয় এইটো চাব, নিশ্চয় ডিপাৰ্টমেণ্টলি সেইটো চাবই নিশ্চয়। এইটোতো কাৰো হেৰি হোৱা নাই। আগৰ মই যিজন গৈছিলোঁ, মই তেতিয়া আগৰ সম্পাদকজনক যেতিয়া আমি ধৰিছিলোঁ, নতুনকৈ কমিটি যায় যে আপোনাৰ হিচাপবিলাক দিয়ক, 3 মাহ যেতিয়া আমাক হিচাপ দিয়া নাছিল, তেতিয়া আমি যেতিয়া গৈছিলোঁ
আমাৰ এয়াৰ ছাৰ তাতে, তেতিয়া তেওঁ লগে লগে সেই প্ৰস্তাৱবিলাক দেখা পায়, তেওঁ হিচাপবিলাক দেখা পায়। আমি যেতিয়া কৈছিলোঁ তেওঁ লগে লগে তেওঁক ছাছপেনশ্যন কৰে। আগৰ যিজন সম্পাদক মানে 2006 মই জুনত গৈছিলোঁ, 6 মাহ পিছত তেওঁক ছাছপেনশ্যন কৰে। কৰি আমাৰ নতুন এজন 2007 এজন সম্পাদক দিয়ে, দিগেন কলিতা বুলি ভাৰপ্ৰাপ্ত সম্পাদক, আৰু তেওঁ আজিলৈকে তাত আছে। আৰু তেওঁৰ বিষয়ে মই অৱশ্যে মই জানাত তেওঁ মানুহজন ভাল, তেওঁ তেনেকুৱা কোনো হেৰি নহয়, তেওঁ হিচাপত খুব ভাল। আৰু আমি 18 বছৰে তেওঁ হিচাপ চাইছোঁ, ঠিকে আছে। আৰু সেই হিচাপে অডিটতো আমাৰ প্ৰতি বছৰ অডিট কৰি আমি অডিটতো ঠিকে পাইছোঁ। সাধাৰণ সভাত আমি প্লেচ কৰিছোঁ, সাধাৰণ সভাই অডিটবিলাক চাই আমাৰ ৰাইজক সঁহাৰি দিছে বা অনুমোদন দিছে, তাত কোনো প্ৰব্লেম নাই। গতিকে এনেই আজি মোৰ ওপৰত এনেই আজি কিছুমান মানে ব্লেম দি আছে, মই হয়তো মুছলমান বুলিও দিব পাৰে। মোৰ দুখ লাগে এইটো, মই আৰু কি ক'ম তাৰ